মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষালৈ বেছি দিন নাই তোমালোক সকলোৱে চাগে পৰীক্ষাৰ কাৰণে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছা পৰীক্ষাৰ প্ৰস্তুতি কিমানখিনি হৈছে তোমালোকে কমেন্টত জনাবা তোমালোকৰ সিলেবাস কিমান কমপ্লিট হৈছে পিছে কথা এটি হুদু ভয় লাগি আছে না তোমালোকৰ ভয় কৰাৰ একো নাই পৰীক্ষাৰ প্ৰস্তুতি কিদৰে কৰিবা আজি আমি সেই বিষয়ে আলোচনা কৰিম মেন্টালি কিদৰে প্ৰিপেয়াৰ হ'বা তাৰ ওপৰত আমি আলোচনা কৰিম গতিকে পৰীক্ষাৰ ভয় যেটো আছে তোমালোকৰ মনত ইয়াৰ পৰা আতৰিবলৈ হলে আমি কি কৰিব লাগিব কেনেকৈ আমি প্ৰস্তুতি ল'ব লাগিব তাৰ ওপৰত আলোচনা কৰিম একদম ভয় নকৰিবা কিন্তু বলা ভিডিঅ' আগলৈ গৈ থাকো এতিয়া তোমালোকে যি ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা এটো হ'ব পাৰে তোমালোকৰ হাই স্কুলীয়া জীৱনৰ ফাইনেল পৰীক্ষা কিন্তু জীৱনৰ যি ফাইনেল পৰীক্ষা আছে তাৰ 1% নহয় জীৱনত ইয়াতকে ডাঙৰ কিমান পৰীক্ষা আছে আৰু জীৱনৰ সকলো পৰীক্ষাই ফাইনেল গতিকে তুমি যত নোটিস নোহোৱাকৈ উইদাউট নোটিসত তুমি খেল খেলিবা উইদাউট নোটিসত তুমি পৰীক্ষাত বহিবা কোনো প্ৰিপেয়াৰ নোহোৱাকৈ তুমি যেতিয়া আগবাঢ়ি যাবা গাতত পৰিবা তেতিয়া তোমাৰ অৱস্থা কি হ'ব আৰু এতিয়া কিমান বছৰৰ পৰা পঢ়ি আছে মেট্ৰিক ফাইনাল দিবলৈ হায়াৰ সেকেন্ডাৰী ফাইনাল দিবলৈ গতিকে এই নোটিস পায়ো সম্পূৰ্ণৰূপে প্ৰস্তুতি চলায়ও যদি তোমালোকে বয় কৰা তেতিয়াহলে কিন্তু জীৱনৰ যতে ততে তোমাৰ পৰাজয় হোৱাৰ চান্স আছে গতিকে এই নোটিস দি আহা যেটো তোমাৰ বিপদ আছে মই বিপদ বুলি কৈছো অইনবিলাকৰ তুলনাত গতিকে এই নোটিস দি আহা প্ৰস্তুতি যেটো কৰি আছে ইয়াৰ কাৰণে তোমালোক একেবাৰে ভয় নকৰিবা হিন্দীত তোমালোকে শুনিছাই নহয় जो डर गया वो मर गया গতিকে তোমাৰ ভয় কৰাৰ কোনো অপচনেই নাই এটো তোমাৰ পৰীক্ষা দিবই লাগিব পৰীক্ষা দিলে তুমি প্ৰমোশন পাবা বেলেগ এটা ক্লাছত যাবা সম্পূৰ্ণ সুস্থ জ্ঞানে পৰীক্ষা দিবা সম্পূৰ্ণ প্ৰস্তুতিৰে পৰীক্ষা দিবা গতিকে ইয়াত ভয় কৰাৰ কি আছে তোমালোকে কিমান খেল খেলি আছা কিমান জুইৰ হৈতে খেলি আছা তোমালোক কিন্তু কথাটো হৈছে এটো এটা পৰীক্ষা ইয়াত আমাৰ সবতকে বেছি যেটো প্ৰয়োজন আছে সবতকে বেছি দৰকাৰী যেটো বস্তু হেতু হৈছে আমাৰ মেন্টালি ডিটাৰমাইন্ড হোৱা গতিকে তোমালোক যদি মেন্টালি সম্পূৰ্ণৰূপে ডিটাৰমাইন্ড হ'ব নোৱাৰা সম্পূৰ্ণৰূপে প্ৰিপেয়াৰ হ'ব নোৱাৰা তেতিয়া হলে কিন্তু তোমালোকৰ পৰীক্ষাত অলপ হলেও বেয়া প্ৰভাৱ পৰিব লাগিলে তুমি গোটেই কিতাপ মুখস্থ কৰি নোযোৱা কিয় গতিকে মই তোমালোকক যি কথাটো ক'ব বিচাৰিছো অলপ মনোযোগ দি শুনিবা চোৱা জীৱনত কত ধৰণে মানুহ বিফল হয় কাৰোবাৰ চাকৰিত বিফল হৈ আছে কোনোবাই নিজক সংস্থাপন কৰাত বিফল হৈ আছে কোনোবাই বিজনেছত লছ খাই আছে কোনোবাই মানে ফ্যামিলি ফালৰ পৰা প্ৰবলেমত পৰি আছে কোনোবাই ভাল পোৱাত দুখা খাই আছে গতিকে ইমান বিলাক সমস্যা লৈও মানুহ জীৱনত আগবাঢ়ি গৈ আছে না গতিকে তোমালোক একমাত্ৰ তোমালোক যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিবা তোমালোকৰ অইন কোনো কাম নাই কেৱল মাত্ৰ অধ্যয়ন কৰি গৈ আছা আৰু সম্পূৰ্ণৰূপে এই কথা জ্ঞাত যে তুমি গৈ পৰীক্ষাত বহিবা গতিকে এই পৰীক্ষাৰ কাৰণে ইমান হাইৰাণ হোৱাৰ কি আছে গতিকে অলপো তোমালোক হাইৰাণ হ'ব নালাগে ব্যাকুল নহবা সম্পূৰ্ণ একদম ষ্টেটিক মাইন্ড লৈ তুমি প্ৰিপেয়াৰ হোৱা একদম আৰামছে হ'ব পাৰে তোমাৰ সিলেবাস এতিয়াও ধৰি ললো মই অলপ চলপ বাকি আছে বা আধাখিনিয়ে বাকি আছে কিন্তু যদি তুমি ইয়াত ভয় কৰা তেতিয়া হলে তুমি যিমানখিনি প্ৰস্তুতি চলাইছা যিমানখিনি প্ৰস্তুত হৈছে তাৰ পৰাও 70% গুচি যাব গতিকে তুমি কোৱাচোন ভয় কৰি ইয়াত তোমাৰ কিবা লাভ আছে কিছু ক্ষেত্ৰত ভয় কৰিলে আমাৰ ফায়দা হয় কিছু ক্ষেত্ৰত ভয় নকৰিলে আমাৰ ফায়দা হয় এই কথাটো তোমালোকে বুজি পোৱা এতিয়া তোমালোক ডাঙৰ হৈছে গতিকে যেহেতু তোমালোকে বুজি পোৱা যে ইয়াত ভয় কৰিলে তোমাৰ ক্ষতি হ'ব গতিকে তুমি ভয় কিয় কৰিবা ইয়াত তুমি ভয় কৰিলে তোমাৰ লছ হ'ব আৰু ইয়াত ভয় নকৰিলে তোমাক কোনো পানিশমেন্ট নিদিয়ে গতিকে ভয় নকৰিবা ডোন্ট ফিয়াৰ মনত ৰাখিবা এটা কথা তুমি জীৱনৰ যিমানবিলাক পৰীক্ষা আছে তাত কোনো ধৰণৰ প্ৰশ্ন কাকত নাই একেবাৰে সম্পূৰ্ণ অজ্ঞাত বিষয়ৰ ওপৰত তোমাৰ ওপৰত পৰীক্ষা হ'ব আৰু এই পৰীক্ষাত তোমাৰ প্ৰশ্ন কাকত আছে সম্পূৰ্ণ এখন পাঠ্যপুস্তক আছে আৰু প্ৰশ্ন যিমান আহিব সেই পাঠ্যপুস্তকৰ পৰা আহিব গতিকে তাৰ কাৰণে তুমি ইমান দিহহাৰা হ'ব নালাগে মনত ৰাখিবা আমি কমন সেন্সত কাম কৰিব লাগে ননসেন্স হৈ নহয়
তুমি যদি এতিয়াৰ পৰাই লাহে লাহে কমন সেন্স অলপ পৰিত্যাগ কৰি থাকা, ভয় কৰি থাকা, তেতিয়াহ'লে নহ'ব। তুমি ইমান দিনে যিমান পৰীক্ষা দিছা, স্কুলত পৰীক্ষা দিছা, তোমাৰ ছাৰসকলে তোমাক এক্সাম হলত ডিউটি কৰিছে, তোমাৰ ছাৰসকলে তোমালোকৰ বহি চাইছে, কিন্তু এতিয়া যদি তোমালোকৰ স্কুল বেলেগ হয়, চেণ্টাৰ বেলেগ হয়, তেতিয়াহ'লে তাত যাবা, তোমাৰ লগত যিসকল পৰীক্ষাৰ্থী বহিব তেওঁলোক তোমালোকৰ অচিনাকি হ'ব পাৰে, তাত যিজন ছাৰে তোমালোকক নিৰীক্ষণ কৰিব তেওঁ অচিনাকি হ'ব পাৰে, তাৰপিছতো এক্সটাৰ্নেল এজন থাকিব, ইমানবিলাক সমস্যা। গতিকে এইবিলাকক সমস্যা নহয়, তুমি মাইণ্ডত এটা কথাই ছেট ৰাখিবা, মই যদি এই পৰীক্ষাত ভালদৰে পাছ কৰিব পাৰোঁ, ভাল কলেজ এখনত যাম, মোৰ পদোন্নতি হ'ব, মোৰ প্ৰমোশ্যন হ'ব। গতিকে প্ৰমোশ্যনৰ কাৰণে মানুহে যি কৰিব লাগে তুমিও কৰা না, তুমি প্ৰমোট হ'বলৈ গৈ আছা, গতিকে তাত যদি তুমি ভয় কৰি ডিমোশ্যন হৈ যোৱা, তেতিয়াহ'লে তোমাৰ প্ৰব্লেম আছে। গতিকে এটা কথা কৈছোঁ শুনা, মা দেউতাই তোমালোকৰ ওপৰত বহুত আশা কৰিছে, প্ৰতিখন বিদ্যালয়ৰ ছাৰ বাইদেউসকলে তোমালোকৰ ওপৰত আশা কৰিছে, আৰু এনে চাবা কেতিয়াবা এনেকুৱা হ'ব, মা দেউতাই তোমালোকক এনেকুৱা ক'বও পাৰে যে মেট্ৰিক ফাইনেল দিছে, আজিলৈকে যিসকল মানুহে তোমাৰ খবৰ লোৱা নাই, তোমাৰ পৰীক্ষাৰ, তোমাৰ লিখা পঢ়াৰ, কিদৰে পঢ়ি আছা, কোনখন স্কুলত পঢ়ি আছা, ৰোল নম্বৰ কিমান ইত্যাদি কোনো বিষয়েই খবৰ লোৱা নাই, কিন্তু মেট্ৰিক ফাইনেলৰ বা হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰিজাল্টৰ দিনাখন চাবা, এই দূৰ সম্পৰ্কীয় আলহীও যিমান আছে সকলো মানুহে ফোন কৰি হ'লেও তোমাৰ খবৰ ল'ব, যাক তুমি চিনিও নোপোৱা তেও চাবা তোমাৰ খবৰ ল'বলৈ আহি আছে। গতিকে তাৰ কাৰণে তুমি মেণ্টেলি ডিপ্ৰেছ হ'ব নালাগে, হোপলেছ নহ'বা, হোপফুল থাকাচোন, সব ঠিক হ'ব, অল ইজ ৱেল পাইছা নহয়, সব ঠিক হ'ব, কেৱল মাত্ৰ তুমি মন পুতি পঢ়া, তোমাৰ কাম এটাই মনোযোগ দি পঢ়া, যিমানখিনি চিলেবাছ শেষ কৰিছা ৰিভাইজ কৰা, বাৰে বাৰে সেইখিনি চোৱা, যিবিলাক কুৱেশ্যনত তোমাৰ মানে কথা হৈছে মানে ইন্দ্ৰিয়ৰ মানে এনেকুৱা কিবা এটা ইনষ্টিংক্ট এনেকুৱা লাগি আছে যে পৰীক্ষাত তোমাৰ আহিব পাৰে, সেইবিলাক কুৱেশ্যনৰ ওপৰত বেছিকৈ মাৰ্ক কৰা, ছাৰ বাইদেউসকলে যিবিলাক প্ৰশ্নৰ ওপৰত গুৰুত্ব বেছি দিছে সেই প্ৰশ্নবিলাক তুমি অলপ ভালকৈ আয়ত্ত কৰা, তেতিয়াহ'লে চাবাচোন তোমাৰ পৰীক্ষা ভাল নহয় নোৱাৰিবনে। তাতে আকৌ তোমালোকৰ MCQ আছে, MCQত 4টা ছাবজেক্ট 45কৈ পাবা, প্ৰেক্টিকেলতো 10কৈ পাবা, গতিকে তোমাৰ কোনো সমস্যা নাই, ৰিজাল্ট আল্টিমেট তোমাৰ ভাল হ'বলৈ গৈ আছে। গতিকে তুমি খালি একমাত্ৰ ধ্যান সহকাৰে এইকেইটা দিন মনোযোগ দি পঢ়াচোন। পিতৃ মাতৃ যদি তোমাৰ প্ৰি ফাইনেলৰ ৰিজাল্ট লৈ বা অন্যান্য পৰীক্ষাৰ ৰিজাল্ট লৈ ছাৰ বাইদেউসকলৰ কথা শুনি যদি অলপ হতাশ হৈছে, তেওঁলোকক তুমি সান্তনা দিয়া যে নাই মোৰ ৰিজাল্ট ভাল হ'ব, ইমানখিনি নিশ্চয়তাত থাকাচোন। এটা কথা মনত ৰাখিবা, মানুহৰ মনোবল, একাগ্ৰতা, আত্মবিশ্বাস, এই তিনিটা হৈছে ছাকচেছৰ মূল চাবিকাঠি। তুমি ছাকচেছ হ'বলৈ হ'লে তোমাৰ মনোবল লাগিব, একাগ্ৰতা লাগিব, আত্মবিশ্বাস লাগিব। তোমাৰ ওপৰত যদি তোমাৰ আত্মবিশ্বাস আছে তেতিয়াহ'লে ভয় কৰাৰ একোৱে নাই। ভয় কিয় কৰিবা? য'ত ভয় কৰিব লাগে তাত কৰিবা, ইয়াত তোমাৰ ভয় কৰাৰ একো নাই। মই আকৌ কৈছোঁ তোমালোকক, মনত ৰাখিবা, পৰীক্ষালৈ যদি তোমাৰ ভয় লাগি আছে আজিৰ পৰাই এইটো বহিষ্কাৰ কৰা। জীৱনত চাবা কিমান ধৰণৰ ঘাত প্ৰতিঘাত আহে, জীৱনৰ ভাত ইমান কণ্টকাকীৰ্ণ, সেই ভাত পথ গছকি গছকি যেতিয়া তুমি আগুৱাই গৈ থাকিবা নহয়, তেতিয়া লাগিব মানে স্কুলীয়া পৰীক্ষাবিলাক একেবাৰে সহজ আছিল। জীৱনৰ পৰীক্ষাত তোমাৰ কোনো ধৰণৰ চিলেবাছ নাই, নটিচ নিদিয়াকৈ, চিলেবাছ নোহোৱাকৈ, কোনো পাঠ্যপুস্তক নোহোৱাকৈ, আগজাননী নিদিয়াকৈ যি পৰীক্ষা হয় সেয়া হৈছে জীৱনৰ পৰীক্ষা। আৰু এতিয়া নটিচ দিয়া, চিলেবাছ দিয়া, পাঠ্যপুস্তক থকা, আত্মীয় পৰিজনৰ সহায় সহযোগ পোৱা, তথাপিও যদি তুমি ভয় কৰা তেতিয়াহ'লে কেনেকৈ হ'ব? আগলৈ যেতিয়া প্ৰব্লেমত পৰিবা, না আত্মীয় পৰিজনৰ লগত শ্বেয়াৰ কৰিব পাৰিবা, না সেই পৰীক্ষাত তোমাক কোনেও সহযোগ কৰিব পাৰিব, না কোনোবাই তোমাক বুজি পাব, না তোমাক কোনোবাই বুজাবলৈ আহিব। সেই সমস্যাৰ সৈতে তুমি অকলে মোকাবিলা কৰিবা বীৰ বেহেৰে। গতিকে আজিও তুমি বীৰ বেহেৰে আগুৱাই যোৱা না, পৰীক্ষাৰ্থী হয় তোমালোক, একোজন যোদ্ধা। গতিকে যোদ্ধা যেতিয়া মনেৰে হাৰ মানে তেতিয়াহে তেওঁ পৰাজিত। তোমালোকে আলেকজেণ্ডাৰ আৰু পুৰুৰ কাহিনী শুনিছা নহয়, গতিকে আমি মানসিক ফালৰ পৰা হাৰ মানিব নালাগে। বুজি পাইছা কি কৈছোঁ মই? তুমি যোদ্ধাৰ নিচিনাকে তুমি তোমাৰ কাম কৰি যোৱা, তেতিয়াহ'লে চাবা
সফলতা তোমাৰ হস্তমুষ্টিত। আৰু যদি তোমাৰ মনত যুদ্ধৰ মনোভাৱ নাই তেতিয়াহ'লে তোমাৰ সফলতা চিউৰ নহয় তুমি। সেইকাৰণে মই তোমালোকক কৈ আছোঁ, সিলেবাছৰ ওপৰত ধ্যান দিয়া, তোমাৰ পাঠ্যপুস্তকৰ ওপৰত ধ্যান দিয়া, তোমাৰ যি এইম আছে তাৰ ওপৰত নজৰ দিয়া। লক্ষ্য যদি তোমাৰ স্থিৰ হয় তেতিয়াহ'লে কোনেও তোমাক লক্ষ্যচ্যুত কৰিব নোৱাৰে। আমি আমাৰ জীৱনৰ পৰা লক্ষ্যচ্যুত হোৱাৰ একমাত্ৰ কাৰণ হৈছে আমি নিজে। তোমাৰ জীৱনৰ পৰা যি হেৰাব তাৰ কাৰণে দায়ী তুমি। পৰীক্ষা দিয়াৰ পিছদিনাখনৰ পৰাই যেতিয়া ভাবিবলৈ ল'বা আৰু যদি অলপ ভালকে পঢ়িলোহেঁতেন, তাৰ মানে জানিবা তুমি তোমাৰ জীৱনৰ পৰা যি হেৰাইছা তাৰ কাৰণে দায়ী কেৱল মাত্ৰ তুমি। গতিকে এতিয়াও তুমি ঠিক হোৱা, এতিয়াও তোমালোকে মনোযোগ দি পঢ়া। অকৃতকাৰ্যতাটো নাইয়েই পৰীক্ষাত। এই পৰীক্ষাত পাছ কৰিবাই। পাছ কৰাৰ কাৰণে কোনেও চিন্তা কৰিব নালাগে, পাছ কৰিবা, একো নহয়। 10ত 1 বছৰ পঢ়িছা না, তোমালোকে যদি ক্লাছ এটেণ্ড কৰিছা, মই কৈছোঁ কিতাপ নোচোৱাকৈও পাছ কৰিব পাৰিবা, ইমান ইজি। গতিকে এই ইজি বস্তুটোক জটিল নকৰিবা ভয় কৰি, ইজি বস্তুটোক জটিল নকৰিবা হতাশ হৈ, ইজি বস্তুটোক জটিল নকৰিবা পঢ়াত বহি ভাবি চিন্তি। তুমি পঢ়াত বহিছা, পঢ়া। পৰীক্ষা যিদিনাখন হ'ব সেইদিনাখন দেখা যাব। পৃথিৱীত অকলে জন্ম লৈ আহিছা না, পৃথিৱীৰ সকলো বস্তুৰ লগত মোকাবিলা কৰি আছা না, গতিকে ভয় কিহৰ? গাড়ী এখন পাৰ হৈ গ'লে আমাৰ চাইডেদি, আমি যেতিয়া ৰাস্তা দি যাওঁ আমাৰ চাইডেদি গাড়ী এখন পাৰ হৈ গ'লেও যিমানখিনি ভয় লাগে ইমানখিনিও ভয় নাই এই পৰীক্ষাৰ কাৰণে। বুজি পাইছে মই কি কৈছোঁ? বজাৰেদি যেতিয়া খোজকাঢ়ি যোৱা তেতিয়া যিমানখিনি ভয় লাগে ইমানখিনিও ভয় নাই। গতিকে পৰীক্ষা ভালকে দিয়া। মনত ৰাখিবা, পৰীক্ষাৰ সফলতা তোমাৰ আত্মবিশ্বাসৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। এতিয়া তুমি কিমানখিনি বিশ্বাসী হ'ব পাৰিছা সেইটো তোমাৰ ওপৰত। যদি ইমান দিনে তুমি অলপ দুৰ্বল আছিলা, মনত মনোবল নাছিল, আজি মই তোমালোকক কৈছোঁ ফেল কোনেও নকৰা, পাৰিবাই। টেষ্ট পেপাৰ এখনৰ পৰা যদি তুমি 10টা ডিষ্ট্ৰিক্ট ছল্ভ কৰিব পাৰা, ফাৰ্ষ্ট ডিভিজন তোমাৰ কাৰণে বাধ্যতামূলক। মাত্ৰ 10টা ডিষ্ট্ৰিক্ট যদি তুমি ছল্ভ কৰিব পাৰা, ফাৰ্ষ্ট ডিভিজন মই লিখি দি ক'ব পাৰিম। গতিকে এতিয়াও যিমানখিনি টাইম আছে তোমালোকে বহুখিনি ছল্ভ কৰিব পাৰিবা। গতিকে সেইখিনি ছল্ভ কৰা, চাবা তোমালোকৰ বহু পৰিমাণে সফলতা আহি যাব। মোৰ কথাটো আছিল এইটো, মই দেখিছোঁ, মই এতিয়ালৈকে গম পাই আছোঁ, বা যিমানখিনি ষ্টুডেণ্টৰ লগত মোৰ সংযোগ আছে, বহু ষ্টুডেণ্টৰ লগত মোৰ সম্পৰ্ক আছে, গতিকে সিহঁতৰ পৰা মই যিটো কথা জানিব পাৰিছোঁ তাত এইটো কথা মই গম পাইছোঁ, এতিয়া সিহঁত ভয়ত ভীতত হৈ পৰিছে। গতিকে এই ভিডিঅ'টো স্পেচিয়েলি তোমালোকৰ কাৰণে আনিছোঁ, তোমালোকে ভয় নকৰিবা। বাকী চেনেলত মই তোমালোকৰ কাৰণে ভিডিঅ' আপলোড কৰি গৈ আছোঁ, পৰীক্ষালৈ কৰি গৈয়ে থাকিম। কিদৰে লিখিবা, এনচাৰ কাকত কিদৰে লিখিব লাগিব, কেনেকৈ লিখিলে ভাল নম্বৰ পাবা, সকলো বিষয়ৰ ওপৰত তোমালোকৰ কাৰণে প্ৰস্তুতি লোৱা হৈ আছে। গতিকে তোমালোকক আগুৱাই দিবলৈ ছাৰ বাইদেউসকলে যিমান কষ্ট কৰি আছে, তোমালোকৰ মা দেউতাকে যিমানখিনি ত্যাগ স্বীকাৰ কৰি আছে, সেইখিনি মহিমূৰ নকৰিবা, পানী নকৰিবা। তোমাৰ নিজৰ সপোন পূৰণ কৰা। আনে বেয়া পাব, আনে কি ক'ব, ৰিজাল্ট বেয়া হ'লে, এইবিলাক চিন্তা কৰিব নালাগে। তোমাৰ নিজৰ জীৱনটো কিমান বিফল হ'ব, তুমি কিমান হতাশ হ'বা, কিমান ট্ৰেছত থাকিব লাগিব। লগৰবিলাকৰ যেতিয়া দুপে আগবাঢ়ি যাব, ভাল ৰিজাল্ট হ'ব, সেইদিনাখন শুনি তোমাৰ কেনেকুৱা লাগিব। 3 ইডিয়টছৰ ডাইলগ এটা শুনিছা নহয়, যে নিজে ফেল কৰিলে যিমানখিনি দুখ লাগে তাতকৈ বেছি দুখ লাগে বন্ধুৰ সফলতাত, লগৰবিলাকৰ সফলতাত। গতিকে এই দুখে যাতে তোমাৰ জীৱন পাৰ হৈ নাযায়, এবাৰো যাতে জীৱনত ভাবিব নালাগে যদি আৰু অলপ লিখা পঢ়া কৰিলোহেঁতেন, আৰু অলপ কষ্ট বা পৰিশ্ৰম কৰিলোহেঁতেন, এনেকুৱা ভাৱ যাতে তোমাৰ মনলৈ এবাৰো নাহে, এদিনো নাহে, তাৰ কাৰণে পঢ়া। অতীতৰ চিন্তাই যেতিয়া তোমাক প্ৰব্লেম দিব, সেইটো বহুত সমস্যা হ'ব, তাক কেতিয়াও ছল্ভ কৰিব নোৱাৰিবা। কিন্তু ভৱিষ্যতৰ চিন্তা কৰি যেতিয়া এতিয়া পঢ়িবা, তেতিয়াহ'লে আগুৱাই যাব পাৰিবা, সফল হ'বা। সেইকাৰণে মই কৈ আছোঁ, ডিয়াৰ ষ্টুডেণ্ট,
তোমালোক আগুৱাই যোৱা, একদম ভয় নকৰিবা। তুমি শিকি গৈছা, তোমাৰ কলমে লিখিব, তোমাৰ বহীত লিখিবা। ইয়াৰ কাৰণে তুমি লিখিলেও তুমি জগৰীয়া, নিলিখিলেও তুমি জগৰীয়া। গতিকে যি চিন্তাৰ বিষয় আছে আজি চিন্তা কৰা, পৰীক্ষা দি নহয়। ভয় নকৰিবা, একদম আৰামছে মাইণ্ড একদম ধ্যান কৰা, ৰিফ্ৰেছ হোৱা পৰীক্ষালৈ, প্ৰেছাৰত নহয়। প্ৰেছাৰত কোনো কামেই ভালকৈ কৰিব নোৱাৰি। গতিকে প্ৰেছাৰত নহয়। তুমি যিমানখিনি শিকিছা তাৰ ওপৰত ভিত্তি কৰা, আৰু যিকেইদিন আছে এইকেইদিনত কিমানখিনি শিকিবা তাৰ ওপৰত ভিত্তি কৰা। মোৰ ৰিজাল্ট বেয়া হ'লে আনে কি ক'ব তাৰ কাৰণে একেবাৰে দিনে ৰাতিয়ে পঢ়িবা, এইটো মই বিচৰা নাই, আৰু এইটো কৰিবলৈ মই নকওঁ। তোমাৰ ৰিজাল্ট বেয়া হ'লে তোমাৰ কেনেকুৱা লাগিব তাৰ চিন্তা কৰা। তুমি কি সপোন দেখিছা, সেই সপোন পূৰণ হ'বনে নাই তাৰ চিন্তা কৰা। মানুহে যি সপোন দেখে, যদি সপোন পূৰণ নহয়, সেই সপোন ভঙাৰ সপোনতে বা সেই সপোন ভগাৰ যন্ত্ৰণাতে মানুহ ভাগি পৰে। তোমালোক যাতে ভাগি নপৰা তাৰ কাৰণে ভিডিঅ'। ভয় লাগিছে? ভয় দূৰ হোৱা নাই নে এতিয়াও? মই কৈ আছোঁ, ভয় নকৰিবা। ফেল কৰাটো মুস্কিল কাম। আজিৰ যুগত পৰীক্ষাত ফেল কৰা বহুত কঠিন কাম, পাছ কৰা একদম সাধাৰণ কাম, আৰু মোটামুটি ভাল ৰিজাল্ট কৰা সাধাৰণ কাম। অলপ চেষ্টা কৰিলে বহুত ভাল ৰিজাল্ট হ'ব তোমালোকৰ। গতিকে আশা ৰাখিছোঁ তোমালোকৰ ভাল হওক। শুভেচ্ছা থাকিল পৰীক্ষালৈ। নতুন ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ থাকিল।